সো নিজকে এসপ্তাহমান ষ্টাডি কৰক, লিখি লিখি ৰাখক। মই ৰাতিপুৱা আজি উঠিলোঁ, আজি ৰাতিপুৱাৰ পৰা মোৰ ক'ত ক'ত সময় গ'ল। মই বোলে স্কুল যাওঁতে মোৰ 1 ঘণ্টা লাগিলে, গা ধুলোঁ আধা ঘণ্টা, ৰেডি হ'লোঁ, এনেকৈ ভাত খাবলৈ ইমান টাইম লাগিলে, নিউজ চালোঁ ইমান দেৰি, মই বোলে পঢ়িলোঁ ইমান, কলেজ গ'লোঁ, স্কুল গ'লোঁ, ঘূৰি আহোঁতে ইমান সময় লাগিলে, ঘূৰি আহি এনেই বহি আছিলোঁ 1 ঘণ্টা, তাৰপিছত তাত গ'লোঁ ক'ৰবাৰ ছাইডৰ বোলে খুৰীৰ ঘৰত গ'লোঁ, তাতে আইতাৰ লগত কথা পাতিলোঁ। এনেকৈ চেঞ্জ একো কৰিব নালাগে, নিজে যেনেকৈ আছে লিখি থাকক আজি মোৰ গোটেই দিনটো সময় ক'ত গ'ল। এসপ্তাহ যেতিয়া আপুনি ষ্টাডি কৰিব, তেতিয়া আপুনি সেই চাৰ্টখন যেতিয়া লৈ বহিব, তেতিয়া আপুনি নিজে ক'ব পাৰিব যে কোনটো টাইম মই বচাব পাৰিলোঁ হয়, এইটো মই নকৰিলেও চলিলে হয়, তাত মই গৈ 2 ঘণ্টা চবৰ লগত কথা পাতি নাথাকিলেও চলিলে হয়, বা ইয়াত মই এই টিভিত যে 3 ঘণ্টা চালোঁ নচালেও পাৰিলোঁ হয়, কিবা মই চিৰিয়েল চাই আছিলোঁ নাচালেও পাৰিলোঁ হয়, আমাৰ ক'ৰবাত গৈ পেলাই এনেই মই বহি বহি বোলে ৰাস্তাত ঘূৰি ফুৰি আছিলোঁ, কেৰম খেলি আছিলোঁ, নেখেলিলেও পাৰিলোঁ হয়। চ' সেইখিনি নিজে যেতিয়া আপুনি এনালাইচিছ কৰি উলিয়াব যে মোৰ সময় এইবিলাকত গৈ আছে আৰু মই ইয়াৰ পৰা কাটিব পাৰিম, তেতিয়াহ'লে আপুনি নিজে প্ৰেক্টিকেলি নিজৰ 1 ঘণ্টাই হওক, 2 ঘণ্টাই হওক, 3 ঘণ্টাই হওক এক্সট্ৰা আৰু উলিয়াব পাৰিব নিজৰ সময়। সেই নিজৰ সময়টোক তেতিয়া ব্যৱহাৰ কৰিব পাৰিব নিজৰ ডেভেলপমেণ্টৰ কাৰণে, নিজৰ ভালৰ কাৰণে। নেক্সট এটা কথা মই গাৰ্জেনসকলৰ কাৰণে ক'ব বিচাৰোঁ, আমি যেনেকুৱা ধৰণৰ গাঁও বাগান অঞ্চলৰ পৰা আমি আহোঁ, কেতিয়াবা কেতিয়াবা কি হয়, ঘৰত আমি সেই পৰিৱেশটো নিজৰ ল'ৰা ছোৱালীক কেতিয়াবা দিব নোৱাৰোঁ। ভাল পৰিৱেশ এটা দিবলৈ পইচা নালাগে, কিছুমান কণ্ট্ৰল লাগে, যে ল'ৰা ছোৱালী কি কৰি আছে, ক'ত গৈ আছে, মাক দেউতাক হিচাপে আমি চাইছোঁনে নাই, সমাজৰ আশে পাশে ব্যক্তি হিচাপে আমি চাইছোঁনে নাই। মাক দেউতাকক পেৰেণ্টছক মই এটাই ৰিকুৱেষ্ট কৰিম যে প্ৰত্যেক দিনা আপোনাৰ ঘৰখন বহুত ডাঙৰ নহ'বও পাৰে, আপোনাৰ ঘৰত এটাই ৰুম থাকিব পাৰে, 2টাই ৰুম থাকিব পাৰে, বহুত অসুবিধা থাকিব পাৰে, কিন্তু এটা কথা আপোনালোকে এনচিয়ৰ কৰি লওক যে প্ৰত্যেক দিনা যেতিয়া মোৰ ল'ৰা ছোৱালীয়ে পঢ়িব, ইভিনিং 2 ঘণ্টা যেতিয়া পঢ়াৰ সময় থাকিব, মোৰ ঘৰত টিভি নচলে, মোৰ ঘৰত মোবাইলত বহি মই ভিডিঅ' চাই নাথাকে, মোৰ ঘৰত আমি 5 জন মিলি কথা পাতি নাথাকোঁ। ডেট 2 ঘণ্টা আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আমি এৰিবই লাগিব। সেই পৰিৱেশটো আমি নিজৰ ঘৰত বিল্ড কৰিব লাগিব। তাৰ কাৰণে পইচা নালাগে, তাৰ কাৰণে একো নালাগে, তাৰ কাৰণে লাগে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি কমিটমেণ্ট আৰু সেই ফিউচাৰিষ্টিক থট যে আমি ভৱিষ্যতত আমাৰ ল'ৰা ছোৱালী ভাল হ'বৰ কাৰণে প্ৰত্যেক দিনা সেই 2 ঘণ্টা 3 ঘণ্টা আমি দিব পাৰিমনে, 3 ঘণ্টা 2 ঘণ্টা আমি টিভি বন্ধ কৰি ৰাখিব পাৰিমনে। আজিকালি একেটা নিউজ বহুত বাৰ আহি থাকে, আপুনি পিছত চালেও গম পাব কি হৈ আছে। চ' সেই কমিটমেণ্টটো ক'ৰবাত ক'ৰবাত আমি আনিব লাগিব। দ্বিতীয়তে, আমাৰ স্কুলবিলাকৰ লগত গাৰ্জেনসকলৰ অলপ লিংক আজিকালি কমি গৈছে। সেই লিংকটো আপোনালোকে নিজৰ ল'ৰা ছোৱালীক পঢ়াব নালাগে, চবে পঢ়াব নোৱাৰে। এতিয়া মোৰ ল'ৰা ছোৱালী ক'ৰবাত বোলে কেতিয়াবা কৰি সংস্কৃত পঢ়ি আছে, মোক ক'ব পঢ়াই দিয়ক, মই একো নাজানো, মই নোৱাৰিম পঢ়াবলৈ। কোনোবাই পাৰফৰ্মিং আৰ্টছত যাব, মোক ক'ব এইটো শিকাই দিয়ক, মইতো নাজানো, আই এম জাষ্ট ইলিটাৰেট ইন দ্যাট, চ' আমি নাজানো। চ' এনেকুৱা চবেই হ'ব পাৰে যে কিবা ছাবজেক্টত আপুনি নাজানিব পাৰে, বা আপুনি ল'ৰা ছোৱালী যেতিয়া কলেজত যাব ডাঙৰ হৈ থাকে, আমি পঢ়াবলৈ তেতিয়া অসুবিধা পাওঁ, আমি ধৰক কৰিব নোৱাৰোঁ। কিন্তু আমি সেই শিক্ষকজনকো লগ কৰিব পাৰিম, প্ৰফেচাৰজনকো লগ কৰিব পাৰিম, গৈ পেলাই আমি এবাৰ কথা পাতিব লাগে যে বাইদেউ ছাৰ, আমাৰ ছোৱালীজনী বা ল'ৰাজন সেইটো ছাবজেক্টৰ লগত কম হৈছে, কাজিয়া কৰিবলৈ নহয়, তেওঁৰ সহায় ল'বলৈ, যে আপুনি আৰু অলপ চাবচোন, তাৰ কি কৰিলে আৰু ইম্প্ৰুভ হ'ব, আমি চেষ্টা কৰি আছোঁ, আপুনি অলপ সহায় কৰিলে আমি আৰু আগবাঢ়ি যাব পাৰিম। মই আপোনাক গেৰেণ্টি দি কৈছোঁ, 90% শিক্ষক যেতিয়া গাৰ্জেন এজন আহি কয় যে আপুনি মোৰ ল'ৰাজন বা ছোৱালীজনীক আৰু অলপ চাব, অলপ বেয়া হৈ আছে, তেওঁৰ এটেনশ্যনটো সদায় ক্লাছত গ'লে সেই ল'ৰা বা ছোৱালীজনীৰ প্ৰতি থাকে যে তাৰ দেউতাক আহি বা মাকজনী আহি মোক কৈ গৈছিল যে তাক অলপ ফ'কাছ কৰিব লাগে, সি কিবা এটা কাম কৰিলেও কিবা এটা লিখিলেও ভালকৈ চাব, যাকে সি যে লিখি আনিছে তাৰ মায়ে আহি মোক কৈ গৈছিল, দেউতাকে আহি কৈ গৈছিল। চ' সেই এটেনশ্যনটো আমি শিক্ষকসকলো কোন, তেওঁলোক ৰিচোৰ্চ পাৰ্চন হয়, তেওঁলোকৰ লগত আইডিয়াছ আছে, থট আছে, নলেজ আছে, সেইখিনি আমি তেওঁলোকৰ পৰা উলিয়াব লাগিব। চ' আমি সেই ৰিলেশ্যনটো বিল্ড কৰিব লাগিব। ব্যক্তি হিচাপে আমি গাৰ্জেন মিটিঙত নগ'লে বোলে কিবা কাম আছে, ঠিকে আছে, গৈ পেলাই লগ কৰকচোন এবাৰ কাষৰ স্কুলখনত টিচাৰজনক, তেওঁলোকৰ দায়বদ্ধতা তেতিয়া আৰু বাঢ়িব যে আমাৰ তাত আহি গাৰ্জেনে আমাক কৈ গৈছে যে মোৰ ল'ৰাজনক ছোৱালীজনীক আপুনি চাব, কনচিয়াছ গাৰ্জেন হয়, এই ছোৱালীজনীক ল'ৰাজনৰ আমি কিবা এটা ভাল কৰিব লাগিব। সেই সৰু সৰু কথাবিলাক আমি কৰিলে সামাজিক পৰিৱৰ্তনটো কেতিয়া হৈ যাব আমি গমেই নাপাওঁ। 10 বছৰ পিছত চাব গোটেই সমাজখন বেলেগ হৈ গ'ল, বহুতখিনি উন্নতি হৈ আছে, বহুত আমাৰ
যিসকল সমাজৰ লগত জড়িত আমাৰ সংগঠনবিলাক আছে, আমাৰ যিসকল ব্যক্তিসকল সামাজিকভাৱে জড়িত হৈ থাকে তেওঁলোক আছে। মই যেতিয়া 2016 প্ৰথম মাৰ্ঘেৰিটাত পষ্টিং হৈছিলোঁ তেতিয়াৰ পৰাই মই বিভিন্ন জনগোষ্ঠীবিলাকৰ লগত কিছুমান কাম কৰি থাকিছিলোঁ। মোৰ নিজৰ এক্সপিৰিয়েঞ্চতে যোৱা 10 বছৰত বহুতখিনি পৰিৱৰ্তন হৈছে আৰু মই ভাবোঁ আৰু বহুত পৰিৱৰ্তন কৰাৰ স্কোপ আছে। আমি গোটেই পৃথিৱীত আমি যাব পাৰোঁ, বহুত ভাল ভাল কাম কৰিব পাৰোঁ, কিন্তু সেই সেলফ ডিসিপ্লিনটো আহিব লাগিব, আমি এইটো ডেভেলপ কৰিব লাগিব। সদায় আমি ভিক্টিম হিচাপে নিজকে ভাবি থাকিলে নহ'ব। আজি যোনখন গৈছিলোঁ প্ৰগ্ৰামত ৰাজগড় জিলা পৰিষদ ভৱনত ৰাতিপুৱাৰ পৰা তাৰ পৰাই আহি আছিলোঁ, সেইকাৰণে অলপ লেট হ'ল। চ' তাতে কোনোবাই এখন এনেই ফ্লেক্সত প্ৰিণ্ট কৰি অসমীয়াত লিখি ৰাখি থৈছে। তাৰ হিন্দী ভাৰ্চনটো আছিল অটল বিহাৰী বাজপেয়ী পয়েম এটা লিখিছিল পেহচান বুলি। তেখেতে কৈছিল যে দুটা লাইন তাত লিখা আছে, छोटे मन से कोई बड़ा नहीं होता, टूटे मन से कोई खड़ा नहीं होता। আমি যদি সৰু মন কৰি ৰাখোঁ যে নহয় আমাৰ দ্বাৰা এইটো নহ'ব, আমি পিছপৰা অঞ্চলৰ পৰা আহিছোঁ, আমি বেকৱাৰ্ড জনগোষ্ঠী এটাৰ পৰা আহিছোঁ, সেইবিলাক নহয়। আমি সকলোৱে সমান টেলেণ্ট লৈ আহিছোঁ পৃথিৱীত। সেই টেলেণ্টটোক আমি গঢ় দি কিবা ভাল বনাব পাৰিছোঁনে নে পাৰা নাই? যদি পাৰা নাই, ক'ৰবাত নে ক'ৰবাত আমি চেষ্টা কম কৰিছোঁ, ক'ৰবাত নে ক'ৰবাত আমি যিমান কৰিব লাগিছিল সিমান কৰা নাই। আৰু সদায় যদি আমি নেগেটিভে মন লৈ থাকোঁ, ইয়াত বহুত বেয়া, ইয়াত বহুত গৰম, ইয়াত বহুত ঠাণ্ডা, ইয়াত বহুত কষ্ট, কেনেকৈ বা থাকিম, সেইবিলাক হ'ল আমাৰ আশে পাশে যিবিলাক চিটুৱেশ্যন, পৰিৱেশেই হওক, এনভাইৰনমেণ্টেই হওক, কিবাই হওক, সেইখিনি আমাক ডিষ্টাৰ্ব কৰিব বিচাৰে। আমি ডিষ্টাৰ্ব নহ'লে আমাৰ যোনটো ফ'কাছ সেইটোতে থাকিব লাগিব, তেতিয়াহে উন্নত হ'ব। আমি কেতিয়াবা চিৰিয়েল চাওঁ নহয়, আজিকালি ল'ৰা ছোৱালীবিলাকে চাই নাচাই নাজানো। আমি আগতে যেতিয়া সেই শ্ৰীকৃষ্ণ কিবা কিবি টিভিত চিৰিয়েল আহে আমি চাওঁ আগতে। সেই চিৰিয়েলবিলাক কোনোবাই বোলে তপস্যা কৰিব গৈছে, যেতিয়া তপস্যা কৰি তাতে ভগৱানৰ পৰা কিবা মানে আশীৰ্বাদ পাব, কিবা বৰদান পাব, তেতিয়া চাব বহুত বেলেগ বেলেগ মানুহে তেওঁক বিশ্বাস দি থাকে। কিবা বোলে কোনোবাই আহি পানী দি আছে, বৰষুণ আহি গ'ল, কিবা বোলে আহি পেলাই জুই জ্বলাই আছে, আপোনালোকে দেখিছে নাই নাজানো, কিন্তু সেই চিৰিয়েলবিলাকত আগতে দেখায়। কিন্তু যোনে সেই তপস্যাৰ কৰি থাকে, মেডিটেশ্যন কৰি থাকে, মই কিবা এটা পাম, তেওঁ কিন্তু যোনে বিচলিত হয়, ডিষ্টাৰ্ব হয়, তেওঁ নাপায়। যোনে সেই ডিষ্টাৰ্বেঞ্চবিলাকৰ পৰা পোক আহিছে, সাপ আহিছে, জুই আহিছে, বৰষুণ আহিছে, তেওঁ লাগি থাকিছে, লাষ্টত ভগৱান আহি তেওঁ তাত উপস্থিত হয় আৰু তেওঁ কৈ কি বৰদান লাগে কোৱা। আমি নিজৰ জীৱনতো ছাত্ৰ ছাত্ৰী হিচাপে সেইটোৱে ভাবিব লাগিব, গৰম হৈছে আৰু তাৰ ঘৰত এচি আছে, মোৰ ঘৰত নাই, ঠিক আছে নাই, পঢ়িবতো পাৰিম। সেই কথাখিনি আমি সেই ডিষ্ট্ৰেকশ্যনবিলাকৰ পৰা দূৰত যাব লাগিব, যে আমি যিটো আমাৰ গ'ল সেইটোৱে মোৰ গ'ল। বাকী ঘামিছোঁ ঠিক আছে, পানী খাম, ডিহাইড্ৰেট হৈ নকৰোঁ, আমি ঘাম ওলাইছে পানী খাম, বাট সেইটো মোৰ কাৰণে ডিষ্ট্ৰেকশ্যন নহয়। মই পঢ়িবলৈ গৈছোঁ পঢ়িম, বা বেলেগ কিবা কামত গৈছোঁ কৰিম। যুদ্ধখন অকলে যুঁজিম লাগিলে, সহায় বহুত আহিব, সহায়বিলাক আমাৰ ছাপোৰ্ট, কিন্তু অকলে আমি যুঁজিব লাগিব, যুঁজিম। আমাৰ কেতিয়াবা কি হয়, মোৰ লগত কোনো নাই, মোক ছাপোৰ্ট কৰিবলৈ নাই, সেইবিলাক আমি বহুত কৰি থাকোঁ। সেইবিলাক আমি কৈ থাকিলে ল'ৰা ছোৱালীবিলাকক কৈছোঁ নহ'ব। নতুন প্ৰজন্ম আমি ভাল ভাল যোদ্ধা হ'ব লাগিব। অকলে য'ত যুদ্ধ কৰিব লাগিব আমি কৰিম। আপোনালোকে দেখিছে নিশ্চয়, আমাৰ ইয়াতে কেতিয়াবা গুৱাহাটীত এক্সাম হ'ল, ইয়াত এক্সাম হ'ল, ক'ৰবাৰ পৰা বিহাৰৰ পৰা, ইউপিৰ পৰা, ক'ৰবাৰ পৰা ল'ৰা ছোৱালীবিলাক চিংগল এটা বেগত দুটামান কাপোৰ লৈ, গামোচা লৈ ট্ৰেইনত উঠি বিনা টিকেটত আহি উপস্থিত হৈ যায় পৰীক্ষা দিম। আমাৰ ল'ৰা ছোৱালী কেতিয়াও এইটো হিম্মত নকৰে, ভয় পায় যে তাত অকলে যাম, পাটনাত গ'লে কি বা হ'ব, মই দিল্লীত গ'লে কি বা হ'ব। তাতে দিল্লীত গৈ তেওঁলোকৰ বহুত দেখিছোঁ, বেলেগ বেলেগ জেগাৰ পৰা আহে, তেওঁলোক আহি তাতে ঘৰত গৈ ভাড়া লৈ নিজে বিচাৰি ধাক্কা খাই খাই বিচাৰি মেলি থাকি পঢ়ি কষ্ট কৰি ৰিজাল্ট উলিয়ায়। কিন্তু আমি সদায় এটা আমাৰ ভয় থাকে, আমি তাত গ'লে কোনোবা লগত দুজনমান যাব লাগিব। চ' সেই কথাবিলাকৰ লগত আমি ইণ্ডিভিজুৱেল ফাইটাৰ্ছ হ'ব লাগিব। তেতিয়াহে আমি, কাৰণ চবৰ যুদ্ধ বেলেগ, চবৰ জীৱন বেলেগ, চবৰ কষ্ট বেলেগ, আমি ইণ্ডিভিজুৱেলি ফাইট কৰি আগবাঢ়িলেহে আমি ওলাই যাব পাৰিম। নিজৰ যুদ্ধ নিজেই যুঁজিব লাগিব। মই যোৱাবাৰো কিছুমান বাচ্চাবিলাকক উদাহৰণ দি গৈছিলোঁ, আকৌ এইবাৰো কৈছোঁ যে আমি অৰ্জুনে নিজৰ যুদ্ধ নিজে যুঁজিব লাগিছিল, লগতে ভগৱান শ্ৰীকৃষ্ণ বহি আছিল, তথাপিও শ্ৰীকৃষ্ণই তেওঁৰ কাৰণে যুদ্ধ কৰি দিয়া নাই। তেখেতক বোলে তুমি জিকিলা বুলি আশীৰ্বাদ দি খতম কৰি দিয়া নাই। অৰ্জুনৰ যুদ্ধ অৰ্জুনেই যুঁজিব লাগিছিল। চ' আমাৰ যুদ্ধ আমিয়ে যুঁজিব লাগিব।
মা দেউতা যিমান কৰিব আছে তেওঁলোকে কৰিলে, যিমান সহায় কৰিব লাগে তেওঁলোকে কৰি আছে, যিমান তেওঁলোক পাৰিব কৰিব। বাট আমি এটা ডিটাৰমিনেশ্যন লৈ যুদ্ধ কৰি আগবাঢ়ি যাব লাগিব। সমস্যা বহুত থাকিব, চবৰে থাকে। সমস্যাবিলাক ভাবিলে নহ'ব, তাৰ মাজত আমি অপৰচুনিটি উলিয়াই আগবাঢ়ি যাব লাগিব। তো তাৰ কাৰণে দুটা সৰু সৰু আজি বেলেগ বেলেগ চেক্টৰত আপোনালোক আছে, সেইকাৰণে ডিটেইলছত নাযাওঁ। জেনেৰেল কথা দুটা কৈছোঁ। এটা নিজৰ মাথাত ফিল্টাৰ ছেট কৰক। দ্বিতীয়তে নিজৰ সময় কেনেকৈ মেনেজ কৰিব তাৰ টাইম মেনেজমেণ্টটো নিজে এনালাইচিছ কৰক যে মোৰ সময় ক'ত গৈ আছে, তাৰ পৰা উলিয়াই আনক। গাৰ্জেনসকলক অনুৰোধ কৰিম নিজৰ ঘৰত এই পৰিৱেশটো বিল্ড কৰক যে 2 ঘণ্টা 3 ঘণ্টা যেতিয়া মোৰ ল'ৰা ছোৱালী পঢ়ি আছে, মোৰ ঘৰত টিভি নচলিব, কোনো ডিছকাশ্যন নহ'ব, কোনো আলহী আহি বোলে সেইটো ৰুমতে একেটা জেগাত বহি আমি কথাও পাতি আছোঁ, সেইফালে কোনোবা পঢ়িও আছে, সেইটো নহয়। আমি এটা চেনিটাইজ এটা ভাল পৰিৱেশ দিম। দ্বিতীয়তে য'ত ইনষ্টিটিউশ্যনত মোৰ ল'ৰা ছোৱালী গৈ আছে তাত গৈ যাতে আমি ৰিলেশ্যনটো বিল্ড কৰোঁ। মই কিয় কৈ আছোঁ এইটো কথা, যেতিয়া টিচাৰসকলক ৰিভিউ কৰোঁ, হাইস্কুলৰ শিক্ষকবিলাকক ৰিভিউ কৰোঁ, মই কেতিয়াবা 6 ঘণ্টা 7 ঘণ্টা বহু তেওঁলোকৰ লগত 100জন শিক্ষকক মাতি 150জন শিক্ষক বোলে হাইস্কুলৰ প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল, টিচাৰ তেওঁলোকক মাতি মাতি বহি গোটেইখিনি এনালাইচিছ আমি কৰোঁ যে আমাৰ ৰিজাল্টটো ক'ত হৈ আছে। 3 বছৰ আগতে ডিব্ৰুগড় জিলা গোটেই ষ্টেটত 25 নম্বৰ পজিশ্যনত থাকে মেট্ৰিকত, এতিয়া 3 নম্বৰত থাকে। কাৰণটো সেইটোৱে যে আমি বহুত চবে মিলি চেষ্টা কৰিছোঁ। শিক্ষকবিলাকো ঘৰে ঘৰে বহুত জেগাত গৈছে, আপোনালোকেও জানিব, ক'ৰবাত ক'ৰবাত যদি দেখিছে আপোনালোক শিক্ষকসকলে ডোৰ টু ডোৰ ভিজিটো কৰিছে, তেওঁলোকে বহুত কষ্ট কৰি আছে। কিন্তু কি হয়, মই নিজে ফিল কৰোঁ যে তেওঁলোক আৰু গাৰ্জেনৰ মাজত যোনটো তেওঁলোকে একেলগে মিলি ল'ৰা বা ছোৱালীজনীক উন্নত কৰিব লাগিছিল, সেই ক'ৰবাত গাৰ্জেনজন নিজৰ ফালে চেষ্টা কৰি আছে, শিক্ষকজনে নিজৰ ফালে চেষ্টা কৰি আছে। আপোনালোক যদি একেলগ হ'ব আৰু বেছি ভাল হ'ব আমাৰ ল'ৰা ছোৱালীৰ কাৰণে। চ' মই ভাবোঁ আজি এই প্ৰগ্ৰামটোৰ পৰা আপোনালোকে কিছুমান কথা লৈ যাব। মই প্ৰেক্টিকেল দুটামান কথাই ক'লোঁ, বহুত বেছি আৰু বেলেগ কথা নকওঁ। আপোনালোকে এই সৰু দুটা কথাই যদি ইমপ্লিমেণ্ট কৰি চাওকচোন যে আমি পাৰোঁ নে নোৱাৰোঁ, নিজৰ সময়খিনি এনালাইচিছ কৰি নিজৰ মাথাত এটা ফিল্টাৰ লগাই দি ফালতু সময় নষ্ট নকৰোঁ, সেইখিনি কথা যদি কৰে মই ভাবোঁ তেতিয়া পজিটিভ থিংকিঙৰ কাৰণে বহুতখিনি স্পেচ আমি পাম, বহুত পাম। আৰু মটক জনগোষ্ঠীৰ যিসকল অৰ্গেনাইজেশ্যনে মিলি আজি অৰ্গেনাইজ কৰিছে তেখেতলোকক মোক নিমন্ত্ৰণ কৰাৰ কাৰণে আৰু সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ যাতে ইয়াৰ পৰা আৰু ছাত্ৰ ছাত্ৰী ওলাই যায়, জীৱনত ভাল ভাল কাম কৰে, ৰাষ্ট্ৰীয় পৰ্যায়ত যাতে আমাক লৈ যাব পাৰে। আমাক বুলি কৈছোঁ কাৰণ আপোনালোক যেতিয়া ওলাই যায়, আমি যেতিয়া ওলাই যাওঁ, তেতিয়া অসমৰ বাহিৰত গ'লে আমি চব অসমৰে একেই হৈ যাওঁ। চ' যাতে আমাক আপোনালোকে আৰু আগলৈ লৈ যাব পাৰে, সেই দায়িত্বটো এতিয়া লাহে লাহে এইটো প্ৰজন্মৰ ওপৰত আহি আছে। আমি যদিও বুঢ়া হোৱা নাই, কিন্তু আমাৰ সময়টো কমি কমি গৈ আছে, আপোনালোকৰ সময় এতিয়া আহি আছে। চ' সেই উন্নত যাতে আৰু ভাল কৰিব পাৰে আপোনালোকে, সেই দায়িত্ববোধটো এতিয়া লাহে লাহে আপোনালোক আহিব লাগিব আপোনালোকৰ মাজত। কম্পিটিশ্যনত আমি জিকিম বুলি যুঁজিব লাগিব, বিনা কম্পিটিশ্যনত নহ'ব। আমি বেলেগকো চাব লাগিব যে কিমান ভাল কৰি আছে, সেইটো পৰ্যায়ত আমি প্ৰেক্টিছ আমি প্ৰিপেৰেশ্যন কৰিব লাগিব। কেতিয়াবা কেতিয়াবা কি হয়, আমি বহুত কম প্ৰিপেয়াৰ কৰোঁ, আমাৰ আশে পাশে চাওঁ আৰু ভাবোঁ যে মই বহুত ভাল। কম্পিটিশ্যনত গৈ যেতিয়া আমি হাৰি যাওঁ বা ক'ৰবাত ফেইল হৈ যাওঁ, বেলেগে পাই যায় নেশ্যনেল লেভেলত, ইণ্টাৰনেশ্যনেল লেভেলত, তেতিয়া আমি কওঁ আমাক চাগে অসমৰ বুলি এনেকৈ কৰি দিলে, আমি অসমৰ সেইকাৰণে আমি নাপালোঁ। তামিলনাডুত আহিছিলোঁ, আমি এক্সামটো দিলে অসমৰ বুলি আমাক নিদিলে। 99% ক্ষেত্ৰত সেইটো কিন্তু নহয়। আমি যেতিয়া কেপেবিলিটি লেভেল চাম, আমি নিজকে সেইমতে গঢ়িব লাগিব যে আমি নেশ্যনেল লেভেলত তেওঁলোকক বিট কৰিব পাৰিম, সেই যুঁজিব লাগিব, তেতিয়াহে আমি পাৰিম। সেইখিনি আমাৰ শক্তি আছে, কেপেবিলিটি আছে, যোনে কৰিছে কৰিব পাৰিছে। মই ভাবোঁ আমাৰ আগন্তুক দিনত ল'ৰা ছোৱালীসকলে এইবিলাক কথা আৰু ভাবিব, নিজৰ ছাবজেক্টবিলাকত নিজৰ মেটাৰবিলাকত অলপ গীত গাওক, অলপ এনালাইচিছ কৰক, অলপ চাৰিওফালে ভাবি মেলি কামবিলাক কৰক। অসমৰ এতিয়া এটা গল্ডেন পিৰিয়ড, আমাৰ বহুতখিনি উন্নতি হৈ আছে। অসম এতিয়া গোটেই বিশ্বৰ লগত কানেক্টেড হৈ আছে লাহে লাহে। সাংস্কৃতিকভাৱে সামাজিকভাৱে আমি বহুত উন্নত, বহুত সামাজিক ব্যাধিবিলাক বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ সমাজত আছে, আমাৰ ইয়াত নাই। বহুত সাংস্কৃতিক আমাৰ যিটো এচিভমেণ্ট সেইবিলাক বহুত জেগাত নাই, সেইবিলাক আমাৰ অলৰেডি আছে। সেইখিনি আমি বিশ্ব পৰ্যায়লৈ এতিয়া লাহে লাহে লৈ গৈ যোৱা হৈছে। তাৰ লগতে আমি বেলেগ স্কিল, বেলেগ এডুকেশ্যন, বেলেগ নেশ্যনেল লেভেলৰ কম্পিটিশ্যন, সেইখিনিতো আমি নিজকে প্ৰমাণ কৰি দেখাব লাগিব। সেইখিনি আশাৰে মই আপোনালোকক আকৌ এবাৰ আমাৰ সকলোৰে হৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে ভাল ৰিজাল্ট কৰিছে, ভাল কথা।
ইয়াতকৈও ভাল কৰিব লাগিব আৰু এইটো এটা জাষ্ট পেৰামিটাৰ যোনটোৱে আপোনাক কৈ আছে যে আপুনি ভাল কৰাৰ আপোনাৰ কেপাচিটি আছে। এইটো এটা চাৰ্টিফিকেট যিটো আপোনাক কৈ আছে যে আপোনাৰ ভাল কিবা কৰাৰ কেপাচিটি আছে। গতিকে সেই কেপাচিটিটো আপুনি ভাল কৰিব নে নকৰে সেইটো আপোনাৰ ওপৰত। দিছ ইজ জাষ্ট এ চাৰ্টিফিকেট। এইটো মেডিকেল ৰিপৰ্টৰ নিচিনা যে আপোনাৰ বেমাৰ আছে নে নাই। আপোনাৰ বেমাৰ নাই, আপুনি ভাল হৈ আছে, কিবা কৰিব পাৰিব। সেই ভাল হৈ থকা আপোনাৰ এচিভমেণ্টটো আৰু ভাল যাতে কৰে সেইখিনি আশা ৰাখিলোঁ। চবকে ক'ব বুলি কৈছিলোঁ কিন্তু দীঘলীয়া হোৱাৰ লগত সেইকাৰণে যাতে বেয়া নাপায়। মই ভাবোঁ আমাৰ যিটো এক্সপিৰিয়েঞ্চ অলপো যদি আপোনালোকক সহায় কৰে আমি সকলোৱে ভাল পাম। কাৰণ আমি সদায় চেষ্টা কৰি থাকোঁ যে নতুন প্ৰজন্মৰ যাতে তেওঁলোকো সদায় চেষ্টা কৰি থাকে। আপোনালোক কোনোবা এজন ছাকচেছফুল হ'লে আমি কোনো চাগে চিনিও নাপাম, গমেই নাপাম কোন হয়, কিন্তু ভাল লাগে যেতিয়া আমাৰ ল'ৰা ছোৱালী ক'ৰবাত অচিনাকি কোনোবা যদি ক'ৰবাত ছাকচেছফুল হয় ভাল লাগে। সেইকাৰণে সেই ভাল পোৱাটোৰ কাৰণে বা নিজে ভাল লাগিব বুলি আমি সদায় চেষ্টা কৰি থাকোঁ। আপোনালোকে যদি দিয়ক, চেষ্টা কৰক, কষ্ট কৰিলে ফল পাবই। সেইটোৰ এক্সাম্পল ইয়াতে বহুতখিনি এক্সাম্পল বহি আছে। সেইখিনি মই ভাবোঁ আপোনালোকে তাৰ পৰা প্ৰেৰণা পাব। সেইখিনিকে কৈ আপোনালোকক আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জীৱনত যাতে আপোনালোকে আৰু ভাল কৰি যায় আৰু ভাল আগবাঢ়ি যায় সেইখিনিকে কৈ আপোনালোকৰ লগতে আজিৰ উদ্যোক্তাসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।